নমস্কাৰ। সাহিত্য সৌৰভৰ সমূহ দৰ্শকবৃন্দলৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি মই আপোনালোকৰ সন্মুখত এটি নিবন্ধ পাঠ কৰি দিব ওলাইছোঁ। নিবন্ধৰ শিৰোনাম অক্ষয় কুমাৰ মিশ্ৰৰ কাব্য ভাৱনা সততে মানৱমুখী। যুগৰ পাছত যুগ ধৰি সগৌৰৱে থিয় হৈ থকা এক অম্লান ঐতিহ্য হৈছে সত্ৰনগৰী বৰপেটা। অসমীয়া সমাজ সাহিত্য আৰু সংস্কৃতিৰ ৰূপান্তৰৰ অংকুৰ য'ত নিহিত হৈ আছে, য'ত যুগে যুগে গঢ় লৈ উঠিছে বৌদ্ধিকতাৰ স্থূপীকৃত ঐতিহ্য, আৰু এই ঐতিহ্যৰ আধাৰ হৈছে সত্ৰনগৰী বৰপেটা। সমাজৰ এক সম্ভাৱনাময় ভৱিষ্যতে ভিৰ কৰেহি ইয়াৰ মাজত। অক্ষয় কুমাৰ মিশ্ৰ আমাৰ অসমীয়া সাহিত্যৰ এক মহৎ ব্যক্তিত্ব। অসমীয়া সাহিত্যৰ আকাশত অক্ষয় কুমাৰ মিশ্ৰ এটা বৰ প্ৰেৰণাদায়ক নাম, এটা চমকপ্ৰদ ঐতিহ্যৰ ধাৰক আৰু বাহক এই সাহিত্যিকগৰাকী। ইতিহাস সৃষ্টিত অঞ্চল একোটাৰ ভূমিকা বহু সময়ত মন কৰিবলগীয়া। দেশৰ ইতিহাস ৰাজ্যৰ লগত সাঙুৰ খোৱা, ৰাজ্যৰ ইতিহাস অঞ্চলৰ লগত জড়িত। সামগ্ৰিক অৰ্থত ই মানুহৰ ইতিহাস। বৰপেটাৰ ঐতিহ্যময় এক সুন্দৰ সাংস্কৃতিক পৰিৱেশ, আৰু এই পৰিৱেশৰ উপলব্ধিৰ গভীৰতাই মিশ্ৰদেৱৰ চিন্তাক সমৃদ্ধ কৰিছে। লেখকৰ জ্ঞান প্ৰজ্ঞাৰ উৎস হৈছে লোকজীৱন। বৈষ্ণৱ সংস্কৃতি তথা শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতি তেখেতৰ আগ্ৰহ আৰু শ্ৰদ্ধা ভক্তিৰ দৃষ্টান্ত দেখিলে আমি অকল প্ৰশংসামুগ্ধই নহওঁ, তেখেতৰ নিৰ্মোহ বৌদ্ধিক চিন্তা আৰু হৃদয় গুণৰ মহত্ব দেখি আমি অতিশয় কৃতজ্ঞ হওঁ। সাহিত্যৰ ক্ষেত্ৰখনত তেখেতৰ বিচৰণৰ পৰিসৰ অত্যন্ত বিস্তৃত। নান্দনিক ৰুচিবোধেৰে তেখেতে সাহিত্যক এক নতুন মূল্যবোধ প্ৰদান কৰিছে। তেখেতৰ ৰচনা শৈলীয়ে পাঠকক বিমুগ্ধ কৰে। তত্ত্বপূৰ্ণ কথাও সাৱলীল, সৰস আৰু আলংকৰিক গদ্য ৰীতিৰে তেখেতে সহজবোধ্য আৰু আকৰ্ষণীয় কৰি তোলে। জ্যোতিপ্ৰসাদে নামঘৰৰ পৰাই বিশ্বমুখী যাত্ৰালৈ আগুৱাই গৈছিল। নামঘৰৰ বুকুত লুকাই থকা প্ৰাণ শক্তিয়ে মিশ্ৰদেৱক দিলে সাহিত্যৰ সান্নিধ্য, সুৰৰ সান্নিধ্য, আৰু জীৱনৰ সকলো তুচ্ছতাক সহ্য কৰিব পৰাকৈ কৃষ্ণ সংস্কৃতিয়ে তেখেতক প্ৰদান কৰিলে অন্য এখন অপাৰ্থিৱ আকাশ। ঐতিহ্য আৰু সৌন্দৰ্য চেতনাৰ নৱকান্তীয় পথটোতে তেখেতে নিজা চিন্তাবৃত্তিৰ অভিব্যক্তি ঘটাইছে। সমাজখনক প্ৰতিনিধিত্ব কৰি লেখকৰ সৃষ্টিকৰ্ম আৰু সমৃদ্ধি বৰ্তি আছে। দীৰ্ঘদিনীয়া অনুশীলনৰ অন্তত লেখকে সৰল কাব্যভাষাক আধাৰ কৰি গভীৰ বিষয়ক তুলি ধৰাটো পাৰদৰ্শিতা লভা অনুভূত হয়। চিত্ৰকল্প আৰু প্ৰতীকৰ সহায়ত ব্যঞ্জনা সৃষ্টি কৰি অৰ্থৰ সঞ্চাৰ কৰাত লেখক সিদ্ধহস্ত। এক সুন্দৰ উপলব্ধিৰ বাবে তেখেতৰ ভাৱনা সততে মানৱমুখী। এনে সুন্দৰ প্ৰকাশ ৰীতিৰে তেখেতে বক্তব্য স্পষ্ট আৰু হৃদয় সংবেদী কৰি তোলে। অসমীয়া আধুনিক গীতৰ ধাৰাটোক জীপাল আৰু সমৃদ্ধিশালী কৰি তোলা গণমাধ্যমসমূহৰ ভিতৰত আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ আছিল অন্যতম। কেন্দ্ৰটোৰ এসময়ৰ সৰ্বদিশৰ মহান ভাৱৰাশিয়ে যেন শ্ৰোতা সমাজক আৱৰিহে ৰাখিছিল। ৰুচিবোধসম্পন্ন শ্ৰোতামাতৃ আজিও আকাশবাণীৰ চিৰসুন্দৰ অনুপম অনুষ্ঠানসমূহৰ প্ৰতি হৃদয়ত
এক বুজাব নোৱাৰা অনুৰণন অনুভৱ কৰে। আকাশবাণী গুৱাহাটী অনাতাঁৰ কেন্দ্ৰযোগে প্ৰচাৰিত হোৱা অক্ষয় কুমাৰ মিশ্ৰদেৱৰ কেইখনমান সংগীতালক্ষ্য সেই শৈশৱ কালতে শুনা আজিও মনত পৰে। অবিস্মৰণীয় সেই সংগীতালক্ষ্য কেইখনৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য কেইখনমান হৈছে ৰঙে ৰঙে একাকাৰ, ৰংগে ফাগু খেলে, সুৰৰ সূতাৰে গঠা মালাধাৰ আৰু যুগে যুগে অৱতাৰ। অসমীয়া জাতীয় জীৱনৰ বহুখিনি সাংস্কৃতিক উপাদান আৰু গঠনৰ বিষয়ে এই সংগীতালক্ষ্য কেইখনত সাৱলীলভাৱে বৰ্ণিত হৈছে। লোককথা আৰু লোকজীৱন আধাৰিত তেখেতৰ কাব্য বৈভৱ সুন্দৰৰ জ্যোতিকণাৰে উদ্ভাসিত। তেখেতৰ লেখনিৰ মাজত সংহত প্ৰকাশৰ মাজেদি কাল নিৰীক্ষণ আৰু সমাজ বীক্ষণৰ প্ৰচেষ্টাই প্ৰাধান্য লভিছে। মিশ্ৰদেৱে তেখেতৰ অনিৰুদ্ধ বাসনাক সংগীতালক্ষ্য কেইখনত কাব্য প্ৰণালীৰে সজীৱ কৰাৰ অভিপ্ৰায়ত আগবাঢ়িছে। ইন্দ্ৰিয়জ চেতনাৰে অন্তৰ্মুখী ভাৱক কাব্যকলাত প্ৰয়োগ কৰি শ্ৰোতাক দিছে গভীৰ ৰহস্যময়তাৰ ইংগিত। বিশেষকৈ ৰঙে ৰঙে একাকাৰ আৰু ৰংগে ফাগু খেলে আদি সংগীতালক্ষ্যসমূহত সুন্দৰৰ অভিব্যক্তিৰ চকামকা পোহৰেৰে যৌৱনৰ আকুতি নিকৰাইছে। প্ৰজন্মকেন্দ্ৰিক চিন্তাপ্ৰসূত কল্পনাৰ চিৰসত্য সৃষ্টিৰ ৰহস্যক শৈল্পিক দৃষ্টিত ৰূপায়ণ কৰাটো লেখকৰ শিল্পী সত্তাৰ দীপ্তি। ধীৰ গতিত সঞ্চাৰিত যৌৱনৰ কামনাই আলেখ্য কেইখনত আত্মিক অন্বেষণকো উজ্বলাই তুলিছে। সেই সংগীতালক্ষ্য কেইখন শুনাৰ পিছত অনুভৱ হৈছিল এক অপাৰ্থিৱ পোহৰে আমাৰ অন্তৰ্জগত চুই গৈছে। আমি আচলতে অনন্ত এটা সাংস্কৃতিক সমদলৰ অংশ। অগ্ৰজনৰ হাতত হাত ধৰি আমি আগবাঢ়োঁ। আমাৰ শৈশৱ কৈশোৰ যৌৱনত এনে কিছু মহান উদাৰ ব্যক্তিক লগ পাওঁ, যিসকলৰ বিশাল ব্যক্তিত্ব আৰু কৰ্ম আমাক এক সাংস্কৃতিক সত্তাৰূপে গঢ়ি তোলে। চৌপাশৰ ৰসগ্ৰাহী সমাজখন, কলাৰ মূল বুজা বিশেষ ব্যক্তিসকলৰ অবিহনে সকলো প্ৰতিভা, সাধনা, পৰিৱেশন বৃথা নহয় জানো? এতিয়ালৈকে মই তেখেতৰ যিমানবোৰ প্ৰবন্ধ পঢ়িছোঁ, সেই আটাইবোৰ মননশীল বাগধাৰাৰ এক উজ্জ্বল স্বাক্ষৰ। লেখকৰ পৰম সম্পদ ৰূপে দেখা দিছে সমাহিত ভাষাৰ ব্যঞ্জনা। মিশ্ৰদেৱৰ সান্নিধ্যই অনেকৰ জীৱন জীপাল কৰি তুলিছে। বহুতৰ হৃদয়ত অনুৰণনৰ স্বৰূপ উদ্ভাসিত হৈ আছে। দেখা যায় বৈষ্ণৱ সংস্কৃতিৰ প্ৰতি থকা গভীৰ টানি লোক সাংস্কৃতিক মনৰ আধুনিক চৰ্চাই কাব্যধাৰাত গতি তথা বিস্তৃতি লাভ কৰিছে। পৰিণতি মিশ্ৰদেৱৰ কাব্যভাষাই পঢ়ুৱৈৰ অন্তৰত খোদিত কৰিছে তেখেতৰ অপাৰ সম্ভাৱনাৰ হেঙুলীয়া দিনবোৰৰ আভাস। এই কাব্যিক অভিজ্ঞানে পঢ়ুৱৈক সন্দেহাতীতভাৱে প্ৰতীয়মান কৰিছে জীৱন বোকা মাটিৰে শিল্প, সাহিত্য এক শিল্প। এই শিল্পৰ আঁৰত লুকাই থাকে গভীৰ মননশীলতা। মিশ্ৰদেৱৰ কাব্যকৰ্ষণৰ ভেটিত আৰোপিত কৰিব লাগিব শিল্পমগ্নতাৰ চৈতন্য। কাব্যিক পাঠে পাঠকৰ হৃদয়ত প্ৰত্যয় ভৰা আবেদন কঢ়িয়ায়। তেখেতৰ নিৰন্তৰ সাধনাৰ কাব্যভাষাৰ পৰিপক্কতাই ভৱিষ্যতৰ বাট নিৰ্ণয় কৰিব। মিশ্ৰদেৱে সাংস্কৃতিক চেতন মনৰ পৰিশোধিত ৰূপ বাংময় হোৱাৰ বতৰা দৃঢ়তাৰে পাঠত দিছে। নিসংগতা আৰু আত্মিক বিষণ্ণতা জীৱনৰে দ্ৰুত নৈৰাজ্যই গ্ৰাস কৰা আজিৰ জটিল সময়ে মানুহৰ জীৱন প্ৰণালীত নানা ধৰণে যান্ত্ৰিক সংকট আৰু সংঘাতৰ সৃষ্টি কৰিছে। সমস্যাৰে জৰ্জৰিত
কৃত্ৰিম উদ্যোগীকৰণ ব্যৱস্থাই চিনিব নোৱাৰাকৈ সলনি কৰিছে আমাৰ সামাজিক ব্যৱস্থা, আমাৰ জীৱনচৰ্যা। মানুহৰ চিন্তা চেতনাত এতিয়া আস্থাহীনতা, সন্দেহ আৰু অনিশ্চয়তাৰ ছবি এখন স্পষ্ট হৈ জিলিকি উঠে। নিভাঁজ গ্ৰাম্য সমাজখনৰ পৰা বিচ্ছিন্ন হৈ আমি কিহৰ সন্ধান কৰিছোঁ? আমি আমাৰ ল'ৰা ছোৱালীক মাটিৰ স্পৰ্শৰ পৰা বঞ্চিত কৰি কিহৰ সন্ধানত ব্যস্ত হৈ পৰিছোঁ? ল'ৰা ছোৱালীক আমি মাটিৰ সংস্পৰ্শত থাকিবলৈ দিয়া উচিত, কাৰণ মাটিৰ সংস্পৰ্শইহে মানুহক শান্তিৰ সন্ধান দিয়ে আৰু সেই শান্তিৰ মাজতেইতো জীয়াই থাকে মানৱতা প্ৰেম। এই যে সংকীৰ্ণতা, লালসা, মিথ্যাচাৰিতা, প্ৰদৰ্শনকামিতা, অসুস্থ প্ৰতিযোগিতা আদি বৰ্তমান সময়ত অতি চিন্তনীয় বিষয় হৈ পৰিছে। মাত্ৰাধিক ব্যস্ততা, স্বাৰ্থপৰতা, উচ্চাকাংক্ষা, অলিক স্বপ্নবিলাসিতা আদি আমাক কেনি লৈ গৈছে বুজা টান। ভোগবাদী জীৱনে আনি দিয়া তৃপ্তিতে আজিৰ মানুহ সৰ্বতোপ্ৰকাৰে সমৃদ্ধ আৰু পৰিতৃপ্ত নেকি? তাতেই তেওঁলোকে জীৱনৰ সৰ্বস্ব বিচাৰি পাইছে নেকি? সীমাহীন ব্যস্ততা, দৈনন্দিন গতানুগতিকতাৰ গণ্ডি আঁতৰাই জীৱনক সুকীয়াকৈ চোৱাৰ ইচ্ছা, আগ্ৰহ তেওঁলোকৰ একোৱেই নাই। ভোগবাদৰ কৰাল গ্ৰাসত ক্ৰমশ হেৰাই গৈছে আদৰ্শৰ অস্তিত্ব। কিন্তু এই অস্পষ্টতাৰ কুঁৱলীৰ মাজতে সুদিনৰ বেলি এটা দৃশ্যমান হোৱাৰো আশা থাকে। এটা কথা ঠিক যে জীৱন যন্ত্ৰণাৰ গৰ্ভতে উত্তৰণৰ পথ নিৰ্দেশনা লুকাই থাকে। ভয় আৰু শংকাৰ পৃথিৱী পাৰ হৈ নতুন দিনৰ উৎসৱৰ আনন্দত চামিল হ'বলৈ মানুহৰ চিৰন্তন প্ৰয়াস, য'ত সূৰ্য অধিক উজ্জ্বল, য'ত জোনাক বেছি তীব্ৰ। অক্ষয় কুমাৰ মিশ্ৰদেৱৰ অধিকাংশ লেখনি নন্দন তত্ত্ব নিহিত হৈ আছে। কেতিয়াবা ই সঞ্জীৱিত হৈছিল মানৱতাবোধৰ ধাৰণাৰ ভেটি। সূক্ষ্ম সৌন্দৰ্যবোধৰ সন্ধানত তেখেতে বিভিন্ন উচ্চ খাপৰ প্ৰবন্ধ পাতি ৰচনা কৰিছে। সুন্দৰৰ সৈতে জীৱনৰ বিচিত্ৰতাৰ সংযোগ তেখেতৰ ৰোমান্টিক লেখাত ঘটি থাকে। সৌন্দৰ্য সন্মোহন, প্ৰকৃতি কাতৰতা, বিভিন্ন লেখাত কল্পনাৰ ৰূপ ৰসেৰে মানৱাত্মাৰ জয়গান লেখকৰ কাপেৰে সুন্দৰতাৰ ৰূপত ফুটি ওলাইছে। শিপাৰ বলত ৰোৱা সাহিত্যিকসকল এতিয়াও সৃষ্টিকৰ্মত নিমগ্ন। আমি সশ্ৰদ্ধ আৰু সস্নেহ প্ৰীতিৰে এইগৰাকী তীক্ষ্ণদৰ্শী সাহিত্যিকৰ প্ৰতি অন্তৰৰ সমস্ত উদ্দীপনাময় শুভেচ্ছা যাচিছোঁ।